আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি যিমান সোনকালে উঠিয়ে কাম বন কৰি যাবলৈও নোলায় কিয় যাই পাওঁতে আপোনাৰ কিন্তু দেৰি হ'বই হ'ব। আজিও মোৰ ইউনিভাৰ্চিটিলৈ যাওঁতে সেইটোৱে হ'ল। ৰাতিপুৱা ইমান সোনকালে উঠিলোঁ কিন্তু কামবোৰ শেষ কৰি ক্লাছলৈ বুলি ওলাওঁতে দেৰি হৈয়ে থাকিল। কিন্তু উপায়তো নাই। নমস্কাৰ ৰাইজ, মই বিৰূপন এণ্ড ৱেলকাম টু আ নিউ মিনি ব্লগ। ক্লাছলৈ বুলি গ'লোঁ, ক্লাছকেইটা কৰিলোঁ আৰু আজি কিবা এখন অনুষ্ঠান আছিলে য'ত অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াও আহিছিলে। আমি এটেণ্ড কৰিলোঁ আৰু তাৰপিছতে ক্লাছেছকেইটা কৰি উঠাৰ পিছত আমি গম পালোঁ যে কনভকেশ্যন হলত ফ্ৰীতে খানা দি আছে। গতিকে পুতুককৈ দৌৰি গৈ গোটেইকেইটাই তাত গৈ নিৰামিষ ভাত এসাঁজ খালোঁ। ইমান ভাল লাগিছিল, মানে অকল দাইল, আলু বেঙেনা পিটিকা আৰু ভাজিৰে ভাতকেইটা খালোঁ। তাৰপিছত আকৌ বেক টু ক্লাছ আৰু তাৰপিছতে ওলাই গ'লোঁ লগৰকেইটাৰ লগত অকণমান গধূলি সুন্দৰবাৰীলৈকে গ'লোঁ, ঘূৰিলোঁ ফুৰিলোঁ আৰু দিনটো আজি তেনেকৈ শেষ হ'ল। কিন্তু তাৰ আগতে আপোনালোকক কৈ থৈ দিওঁ যে মই ইমান দিনে ভিডিঅ'জবোৰ দিব পৰা নাই কাৰণ মই বহুতেই বেছি ব্যস্ত। গতিকে আকৌ দিবলৈ চেষ্টা কৰিম, মৰম দি যাব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।